নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এখন বিশেষ আপডেট। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ ইয়াতে কি কোৱা হৈছে পঢ়ি আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে ফেব্ৰুৱাৰী মাহত আপোনালোকক এটি ডাঙৰ উপহাৰ দিম, এই কথা ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰপিছত কোৱা হৈছে 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে দালি চেনি আৰু নিমখ কম মূল্যত দিয়াৰ প্ৰচেষ্টা আৰম্ভ কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে অহা 1 নৱেম্বৰ তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব কম মূল্যত দালি চেনি আৰু নিমখ। দালি চেনি আৰু নিমখ আপোনালোকে 1 নৱেম্বৰ তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000 টকা পাব বিচাৰে তেন্তে এই 3খন কাম বাধ্যতামূলকভাৱে কৰিব লাগিব। তো যিসকল মানুহে এই 3খন কাম কৰা নাই সেইসকলে অতি শীঘ্ৰে কৰি লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা নোসোমাব। প্ৰথম কামটো হ'ল PM কিষাণ আঁচনিৰ EKYC। দ্বিতীয় নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তৃতীয় নম্বৰ কামটো হ'ল আপোনাৰ নিজৰ মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোজন। এই 3খন কাম যিসকল কৃষকে কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰেই কৰিব লাগিব, অন্যথা PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি 2000 টকা সেইবোৰ কৃষকসকলৰ বেংক একাউণ্টত নোসোমাব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।